এজাক বৰষুণত জলমগ্ন অনিল নগৰ পুনৰ অনিল সাগৰ হ'ল। এই মেচিনকেইটাও ভালকৈ চলা নাই আজি এতিয়া। এনেকুৱা এটা অৱস্থাত কি কৰিব প্ৰশাসনে? মেচিনকেইটা কিয় নচলায় ভালকৈ? এনেকুৱা এটা পৰিস্থিতি কেনেকৈ মানুহ ওলাব, কেনেকৈ খাব, কেনেকৈ স্কুল যাব, কেনেকৈ কলেজ যাব? এনেকুৱা এটা অৱস্থা, সাগৰ সদৃশ পানী, এটা একাঠু পানী হ'ল এতিয়া। আৰু অলপ সময় পিছত মানে কাৰ ঘৰ ডুবিব ঠিক নাই। এয়া ফ্লেটৰ ভিতৰত পানী সোমাইছে, ঘৰৰ ভিতৰত পানী সোমাইছে। এনেকুৱা অৱস্থাত কি বুলি ক'ম? এই মানে কৈছোঁ নহয়, GMD মেচিনকেইটা আছে, এইকেইটা ভালকৈ নচলায়। এয়া চাওক, এয়া প্ৰমাণ। এতিয়ালৈ মেচিন চলোৱা নাই, মেচিন অনিল নগৰত চলোৱা নাই, এয়া প্ৰমাণ। চাওক, সাগৰ সদৃশ পানী, কেনেকুৱা অৱস্থা মানুহ কেনেকৈ কি কৰিব? এয়া এটা মানে জ্বলন্ত আমাৰ এটা কষ্ট আৰু আমাৰ ভীষণ পৰিস্থিতি, প্ৰতিগন্ধময় পৰিৱেশ। এয়া দুনিয়াৰ জাবৰ আৰু পানী, এয়া লেতেৰা পানী। এয়া এনেকৈ কেনেকৈ নামিব, কেনেকৈ খাব? এয়া সাগৰ সদৃশ পানী অনিল নগৰত। কেনেকৈ মানুহ কলেজত যাব, স্কুল যাব, চাকৰিত যাব? এবাৰ ভাবক, প্ৰশাসনে এবাৰ ভাবক। আমাক ডাইভাৰশ্যন লাগে, উইদাউট ডাইভাৰশ্যন ন' চলিউশ্যন। আমাক ডাইভাৰশ্যন লাগে আৰু বাহিৰৰ পৰা পানী অহা বন্ধ কৰক। চানমাৰী জোৰত আৰু কুভৰণীয়া পানীখিনি অহা বন্ধ কৰক। তেতিয়াহ'লে আমাৰ এই প্ৰতিগন্ধময় পৰিৱেশ মানে যেতিয়ালৈ নাযায়, আমাৰ তেতিয়ালৈ ডাইভাৰশ্যন নহয়। সেই প্ৰশাসনক অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনি অতি সোনকালে আমাৰ ডাইভাৰশ্যনৰ কাৰণে ভাবক। একে সিংহল মহোদয়, আপুনি ডাইভাৰশ্যনৰ কাৰণে ভাবক। এতিয়া কেনেকৈ মানুহ ওলাব, সেই কথাটোৱে এইটো মানে সাংঘাতিক কথা আৰু এক বিচাৰ্যৰ বিষয়। আপোনালোকে চাওক।